পশ্চিম দৰঙৰ কাহিতলীত সদৌ দৰং জিলা কোচ ৰাজবংশী সন্মিলনীৰ বাৰ্ষিক সাধাৰণ সভাখন কাহিতলীৰ বংশীধৰ ৰাজবংশী, ঢেপেলী ৰাজবংশী, মধুৰী ৰাজবংশী সোঁৱৰণী সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হয়। কাহিতলী আঞ্চলিক কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় সন্মিলনীৰ সাধাৰণ সভাখন। তদুপলক্ষে পুৱা পৰিৱেশ নিকাকৰণ, বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পণ, ক্ষেত্ৰ উন্মোচন, সন্মিলনীৰ পতাকা উত্তোলনৰ পিছতেই সদৌ দৰং কোচ ৰাজবংশী সন্মিলনীৰ বাৰ্ষিক সাধাৰণ সভাখনি অনুষ্ঠিত হৈ যায়। সদৌ দৰং কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি ৰজত চন্দ্ৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত বাৰ্ষিক সাধাৰণ সভাত কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষ কুমাৰ প্ৰণৱ নাৰায়ণ দেৱ প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। আবেলি কাহিতলী আঞ্চলিক কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি গোপাল ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে চিপাঝাৰ সমষ্টিৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে। মংগলৰ পৰা সুনীল চহৰীয়া আৰু চিপাঝাৰৰ পৰা পংকজ ডেকাৰ ৰিপৰ্ট, প্ৰান্তে প্ৰান্তে অসম। দৰং জিলাত এটা চিলাই ভৱন বনাই আছোঁ। তাৰ উপৰিও ৰজা কৃষ্ণ নাৰায়ণ যিগৰাকী ব্যক্তিয়ে আহোম আৰু ইংৰাজৰ লগত যুদ্ধ কৰিছিল, নিজকে স্বাধীন ৰজা হিচাপে ঘোষণা কৰিছিল। গতিকে তেখেতৰ স্মৃতিত আমি মংগলৰ বিপাৰাকাৰ এটা পূৰ্ণায়ক প্ৰতিমূৰ্তি আমি নিৰ্মাণ কৰি উলিয়াইছোঁ। প্ৰায় 70টা সম্পন্ন হৈছে। আমি খুব কম সময়ত সেই চিলাই মূৰ্তিটো আমাৰ কৃষ্ণনাৰায়ণৰ প্ৰতিমূৰ্তিটো আমি উন্মোচন কৰোঁ। আৰু দৰং জিলাৰ চিলাই ভৱনৰ ইতিমধ্যে আমি প্ৰস্তুত কৰি উলিয়াইছোঁ। আৰু আহি থকা সময়ত দৰং জিলাৰ আৰু এগৰাকী আমাৰ ৰজা বিজয় নাৰায়ণৰ প্ৰতিমূৰ্তি আমি প্ৰান্তত ওলাব, তাৰ হেৰিত কাকচকী মেনাপাৰা সেই অঞ্চলত আমি স্থাপন কৰিম। আৰু ইতিমধ্যে আপোনালোকে জানে যে আমাৰ দৰং ৰাজ্য প্ৰতিষ্ঠাপক ৰজা ধৰ্মনাৰায়ণৰ প্ৰতিমূৰ্তি আমি মংগলত স্থাপন কৰিছোঁ। এনেধৰণে আমি প্ৰাচীন স্মাৰকখিনিৰ লগতে আমাৰ আধুনিক চিলাই নিৰ্মাণ কৰিছোঁ। আহি থকা সময়ত শৈক্ষিক দিশতো আমি কিছু কাম কৰি আছোঁ। বিশেষকৈ গোটেই অসমত এইবাৰ 75 ছাত্ৰ ছাত্ৰীক আমি APSC প্ৰতিযোগিতামূলক যি আমাৰ পৰীক্ষা, সেই পৰীক্ষাত অৱতীৰ্ণ কৰিবৰ কাৰণে আমি এবছৰীয়া বিনামূলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে তাৰ যিটো আমি বাছনি পৰীক্ষা কৰিছিলোঁ, দৰং জিলাৰ পৰা 11গৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত বা বাছনি পৰীক্ষাত তেওঁলোকে সফল হৈছে। আজি তেওঁলোকক কাহিতলী আঞ্চলিক শাখাৰ উদ্যোগত আমি দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিছোঁ। আজি আমাৰ সামৰণি অনুষ্ঠান, আজি আমাৰ কোচ ৰাজবংশী জিলা কোচ ৰাজবংশীৰ বাৰ্ষিক অধিৱেশন ইতিমধ্যে চলি আছে আৰু সন্ধিয়ালৈকে আমাৰ মুকলি অধিৱেশন হ'ব। আৰু মুকলি অধিৱেশনত আমাৰ কেবিনেট মন্ত্ৰী পৰ্যায়ৰ জ্যোতিষ হাজৰিকাদেৱ, আমাৰ ডক্টৰ পৰমানন্দ ৰাজবংশী প্ৰমুখ্যে আৰু বহুকেইজন বক্তা আমাৰ মাজলৈ আহিব। ইতিমধ্যে অহা বুলি আমাক বাৰ্তা প্ৰেৰণ কৰিছে। আমি আশা কৰিছোঁ আমাৰ এই অনুষ্ঠানভাগি সুন্দৰ কৰাৰ ক্ষেত্ৰত যিসকলে হাত উজান দিছে তেওঁলোকলৈ আমাৰ তৰফৰ পৰা কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।